চাওক আমি আজি ৰাতিপুৱাৰ পৰাই আমি শিৱসাগৰ জিলাত আমি প্ৰৱেশ কৰিছোঁ। আমাৰ পাব্লিক একাউণ্টছ কমিটিৰ পৰা প্ৰায় 8গৰাকী বিধায়ক আমাৰ অফিচাৰক লৈ আমি 15জনীয়া দল এটা আমি তদাৰক কৰি আছোঁ। আমি চব আঁচনি এতিয়ালৈকে চাই শেষ কৰিব পৰা নাই, আমি চাই আছোঁ। গতিকে আমি সন্ধিয়ালৈকে চাম, চোৱাৰ পিছত আমাৰ জিলা পৰ্যায়ৰ সকলো মুৰব্বী বিষয়াসকলক লৈ আমি ৰিভিউ কৰিম আৰু সেই ৰিভিউতহে আমাৰ কথাবিলাক ওলাই পৰিব। আমি যিখিনি পাই আছোঁ সেইমতে প্লেন এণ্ড স্কিমত মিলে নে নাই, খৰচবিলাক ভালকৈ কৰিছে নে নাই, কিবা বিসংগতি আছে নেকি, সভাত আমি সেইখিনি উলিয়াব পাৰিম। আৰু যদি ক'ৰবাত কিবা বিসংগতি হয় তাৰ প্ৰতিকাৰৰ কাৰণে আমি ব্যৱস্থা ল'ম। অৱগত হৈছোঁ আৰু অৱগত হৈ আমি ইয়াত উপস্থিত হৈছোঁহে। আমাৰ টেষ্টিং আৰম্ভ হৈছে, এতিয়া আমাৰ টেষ্টিং চলি আছে। আমি গোটেইখিনি চাম, চোৱাৰ পিছতহে আমি ক'ব পৰা যাব। গতিকে আপোনালোকে নিশ্চিত থাকক, আমাৰ যিটো প্লেন এষ্টিমেট আছে সেইমতে যদি কাম হোৱা নাই তেতিয়াহ'লে ইয়াৰ একশ্যন হ'ব। মই আগতে কৈছোঁ যে আমি এইমাত্ৰ আহি পাইছোঁ। ইয়াত PWD বিল্ডিঙৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ বিষয়াসকল আছে। আমি তেওঁলোকৰ লগত কথা পাতিম, ইয়াৰ লেভেলটো কি আছে, তেওঁলোকে কিমান ইষ্টিমেটত ধৰিছে। গতিকে যিখিনি ইষ্টিমেটত লৈছে এইখিনি কৰাৰ পিছত যদি পানী উঠে সেইটোতো নহ'ব। গতিকে এই গোটেই কথাখিনি আমাৰ অলপ পিছত ওলাই পৰিব। কৰিছে, গতিকে আমি এইখিনি আমাৰ পৰীক্ষা নিৰীক্ষা আৰম্ভ হৈছে। গতিকে এই কথাখিনি মই এতিয়া আপোনালোকক উত্তৰ দিব নোৱাৰিম। আমি আহিছোঁ আৰু আমাৰ পৰ্যবেক্ষণ আমাৰ আৰম্ভ কৰিছোঁ। গতিকে আমি পৰ্যবেক্ষণ কৰা শেহতহে আমি ক'ব পাৰিম কি আছে এইটো। নাই নাই, গোটেইখিনি কথা মই ক'লোৱে আপোনাক যে আমি এইমাত্ৰ আহি পাইছোঁহে। আমি গোটেইখিনি চোৱাৰ পিছতহে আমি ক'ব পৰা যাব। কিন্তু আপোনালোকে নিশ্চিত থাকক, যিটো প্লেন এণ্ড এষ্টিমেট আছে আৰু সেইমতে যদি কাম হোৱা নাই তাৰ প্ৰতিকাৰৰ ব্যৱস্থা নিশ্চিতভাৱে হ'ব। নিশ্চয় ব্যৱস্থা হ'ব। তাৰ কাৰণেতো আমাৰ চৰকাৰে কমিটি কৰি দিছে।